Hello guys, welcome to my new blog. মই এখন ফাৰ্নিচাৰ ইণ্ডাষ্ট্ৰীত যাবলৈ ওলাইছোঁ। বেছি দূৰ নহয়, অলপ ৰাস্তা পাইছোঁহি। চাইনবোৰ্ড দি থৈছে, গেটটো পাইছোঁ, মেইন গেটখন পাই গৈছোঁ। এই মেইন গেটখন দেখি আছে যে সোমালোঁ, মেইন গেটত সোমাই আলোঁ। এয়া গোটেই ফাৰ্নিচাৰ, লাইট বন্ধ কৰি দিছে। প্ৰথমে মই এয়া গোটেই ফাৰ্নিচাৰ হয়, ভিতৰত লাইট দিয়া নাই বৰ্তমান। মানুহকেইটা উঠা নাই যদিও। এই গছবিলাক ডাঙৰ ডাঙৰ গছ থাকে আছে ইয়াতে, মানে ইমান ডাঙৰ ডাঙৰ গছ আছে। আকৌ এতিয়া আমাৰ 4 ফুট ওখ হয়। সেইটোতো কমচে কম 5 ফুট ওখ হ'ব। ওখ হয় সেইটো। এতিয়া ধুনীয়াৰ গাছ আছে, আকৌ বহুত ডাঙৰ ডাঙৰ গছ। JCB আছে, JCBৰ লগত উঠাব লগা হয়। প্ৰথমে মিলত গৈ আছোঁ। আমাৰ অসমত সেনেকৈ ডাঙৰ ডাঙৰ গছটো মই দেখা নাই। ইয়াতে কিন্তু আছেই, মণিপুৰত মানে আছেই। ক'ব লাগিব আৰু ইমান ডাঙৰ ডাঙৰ গছ, মানে আমাৰ অসমত সেইকেইটা গছ থাকিলে আৰু মানুহ চাওক কিমান ডাঙৰ ডাঙৰ গছ হয়। আকৌ প্ৰথমে মিলত যাই আছোঁ। মিল মানে আমাৰ অসমৰ মিল বন্ধ হৈ আছে। ডাঙৰ ডাঙৰ মিলকেইটা বন্ধ হা, কিন্তু ইয়াতে আৰু গোটেইখিনি মিল বন্ধ হোৱা নাই, ডাঙৰ ডাঙৰ মিল আছে আকৌ। সেইটো মানে যেতিয়া নেকি গছটো কাটিব, তেতিয়া এইটো টানিব লাগে, এনেকৈ ঘূৰাই ঘূৰাই কিনে এইটো টানি কিনে এইটো মিল হয়। আৰু ইমান ডাঙৰ মিল আছে। বৰ্তমান চালু হোৱা নাই, অলপ পিছত মিস্ত্ৰীকেইটা আহি যাব, চালু হৈ যাব। এইটো গাছ ফালি ফালি ইমানকৈ ৰাখিছে, ধুনীয়াৰ গাছ ফালি ফালি কিমান লাগে গছ। তক্তা, আমাৰ অসমত তক্তা বুলি কোৱা হয়। চাওক কিমান বঢ়িয়া বঢ়িয়াকৈ ৰাখিছে। সেই ওপৰতো ৰাখিছোঁ, ওপৰত মানে নকবি আৰু ইয়াতে মানে গাছৰ কোনো অভাৱ নাই, ডাঙৰ ডাঙৰ গছ। মই একেবাৰে ৰাউণ্ড মাৰি দি আছোঁ আৰু কিমান ডাঙৰ ইণ্ডাষ্ট্ৰী হয়। আৰু চাওক ইফালৰ পৰা এই মূৰৰ পৰা সেই মূৰ 6 বিঘামান হয়। আকৌ সেই যে দেখি আছে, সেই বিল্ডিঙৰলৈকে হয়। আকৌ এই বিল্ডিঙৰলৈকে ইফালে মানে ইফালৰ এই মূৰৰ পৰা সেই মূৰ।
টকতা টকতা আকৌ গাছেই গাছ ঢেৰ গাছ পৰি আছে দুনিয়াৰ গাছ মানে আমদানি কিমান গছ আছে গছ পৰি আছে একেবাৰে কমচেম আমাৰ অসমত এইকেইটা গাছ থাকিলে বহুত কামত আহিলে হয় ইয়াতে মিস্ত্ৰী কমচে কম 60-70 জনমান কাম কৰে গছকেইটা টুকুৰা টুকুৰা গছকেইটা কাটি কাটি পেলাই কিনে এনে ৰাখি থৈ দিছে এইকেইটাতো আৰু ব্যৱহাৰ কৰা নাযায় আৰু কোনোবাই যদি লৈ যায় আৰু কিবা কিবি চলি যাব আৰু এতিয়া কোনোবাই চব্জি লগাই থৈছে অলপ চলপকৈ এই টুকুৰা টুকুৰা গাছকেইটা কিমান আছে আৰু ইয়াৰ পৰা আৰু কাম আছে আৰু এই যে ইয়াৰ পৰা কামৰ মিস্ত্ৰী কাম কৰাৰ জাগা পালাং আলনা যিমান যি লাগে আৰু ডাঙৰ ডাঙৰ পালাং হয় চেগুন কাঠৰো পোৱা যায় আৰু ইয়াতে মণিপুৰত কি বুলি কয় উনিংথাও বুলি কোৱা হয় বহুত ভাল গছ এইটো পোকা চোকা নাখায় এইটো হ'ল উনিংথাও এইটো চেগুন কাঠ হয় এইটো কমচে কম বহুত দাম হ'ব এইটো কম দামতো পোৱা যায় এইকেইটা উনিংথাও বুলি কোৱা হয় আমাৰ অসমতো এইটো গাছ পোৱা নাযায় মানে এইটো পালাং এইটো আলমাৰি হয় আলমাৰিটো পুখুৰী চাফা হোৱা নাই ৰং মাৰিছে ধূলা হৈ গৈছে ধূলা লাগি গৈছে পালাং আৰু আলমাৰি চাওক না পালাংকেইটা কিমান বঢ়িয়া বঢ়িয়াকৈ বনাই থৈছে কম দামতেও দিয়া যায় ইয়াতে কোনোবা যদি ল'বলৈ ইচ্ছা আছে ল'ব পাৰে একদম কম দামত বনোৱা হৈছে আৰু কম দামত ইমান ভালকৈ ধুনীয়াকৈ বনাই ৰাখিছে এয়া চাওক আমি পালাং আৰু আলনা চোফা যিমান যি লাগে আৰু এইটো ৰঙা গছৰ মাৰিছে দেখোন ৰঙা এইটো বঢ়িয়াকৈ বনাইছে চাওক গতিকে পালাং আৰু ওপৰত উঠিলোঁ আৰু পালাঙৰ কাম পালাং হৈছে বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী হয় মানে নকবি আৰু 6 বিঘা ফাৰ্নিচাৰৰ সেইটো বিল্ডিং হয় সন্মুখত এটা ৰাউণ্ডকৈ বিল্ডিং আছে সেইটো হ'ল স্কুল হয় আজিলৈ ইমানতে বাই